অভিনন্দন জনাইছোঁ আৰু তালৈ ধন্যবাদ থাকিল। ডেভেলপমেণ্ট ট্ৰাষ্ট তথা অন্তৰংগ উদ্যোগত আমি ফাৰ্ষ্ট ভেকচিনেশ্যন কৰিব গৈছিলোঁ আৰু আমি ইয়াতে আমাৰ মিছন ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি মিডিয়াৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি নিউজ প্লেটফৰ্ম অন্যান্য আমাৰ যিখিনি পূৰ্বাঞ্চল প্ৰহৰী বা আমাৰ যিটো প্ৰতিদিনৰ আমাৰ যিখিনি সাংবাদিক বন্ধুসকল আছে তেখেতলোকে যেনেকৈ আমাক এই NGO তথা আমাৰ যিটো কৰ্ম স্বীকৃতি দিছিলে অসমতো বহুত চৰ্চা হৈছে যে আমি চৰ চাপৰি অঞ্চলত আমাৰ স্বাস্থ্যকৰ্মীসকলে গৈ পিনি ৰাইজক এনেকুৱা এই ক'ভিডৰ যোদ্ধা হিচাপে কাম কৰি ভেকচিনেশ্যন প্ৰগ্ৰেমত এনেকুৱা আমাৰ যিটো ছাৰ্ভিচ সেইটো আমি আগবঢ়াই আছিলোঁ। গতিকে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ যে JB ডেভেলপমেণ্ট ট্ৰাষ্টে আজি তথা আমি যিখিনি মানুহ ইয়াত জড়িত হৈ আছোঁ বিশেষকৈ দুৰ্গম অঞ্চলতে তেওঁলোকৰ ছাৰ্ভিচটো বেছি থাকে চিচিবৰগাঁও আৰু জনাই গতিকে আমাক ক'ভিড যোদ্ধা হিচাপে যিটো স্বীকৃতি দি আজি সম্বৰ্ধনা জনাইছে মই তেখেতলোকলৈ আমাৰ জনাই ব্লক PSC ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেখেতলোকৰ এই যে যিটো সম্বৰ্ধনা আৰু যিটো আমাৰ সহানুভূতি বা যিখিনি অনুপ্ৰেৰণা আমাক যিখিনি স্বীকৃতি এই স্বীকৃতিৰ যোগেদি আহি থকা দিনত আমাৰ স্বাস্থ্যকৰ্মীসকলে আৰু খুব বেছিকৈ মানে আমি কাম কৰি যাব লাগিব। এতিয়াও আমাৰ জোনাই মহকুমাত ক'ভিড ভেকচিনেশ্যন আমি এতিয়ালৈকে মাত্ৰ 71,000 মানুহকে দিব পাৰিছোঁ আৰু বোধকৰোঁ আৰু আমাৰ 70,000 মানুহ আৰু ৰৈ আছে ভেকচিন দিবৰ কাৰণে। গতিকে মই স্বাস্থ্যকৰ্মীসকলক মই এই যুগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যাতে যে হয় আমি বহুত দিন আজি 4 মাহ ধৰি কষ্ট কৰি কাম কৰাৰ কাৰণে খুব ভাগৰি গৈছোঁ। গতিকে ভাগৰি গ'লেও আমাৰ যিখিনি ৰাইজৰ প্ৰতি যিখিনি আমাৰ ছাৰ্ভিচ দিবলগীয়া আছে জোনাই মহকুমাত আমি ক'ভিড যোদ্ধা হিচাপে যিখিনি আমি কাম কৰি আছোঁ এই কামটো আমাৰ এতিয়াও শেষ হোৱা নাই। গতিকে আমি আহি থকা দিনত চাগে আৰু 2 ডিচেম্বৰলৈকে আমি কাম কৰি থাকিব লাগিব, ভেকচিনেশ্যন দিয়ে থাকিব লাগিব, ৰেড টেষ্ট কৰি থাকিব লাগিব। তাৰ লগতে আমাৰ বিভিন্ন পেৰেলেল ছাৰ্ভিচবোৰ আছেই, বিভিন্ন প্ৰগ্ৰেমবোৰ আছে, গোটেইখিনি একেলগে কাম কৰিব লাগিব। তাতে মই আমাৰ স্বাস্থ্যকৰ্মীসকলে আজিৰ দিনতো যে আজি 15 আগষ্টৰ দিনতো এটা ভেকচিনেশ্যন কেম্প দিছোঁ। মোক বহুতে সুধিছে ছাৰ আজিৰ দিনত এটলিষ্ট আমাক ৰেষ্ট দিব লাগিব। মই বিচাৰোঁ আমাৰ জয়ন্ত ছাৰকো যোৱাকালি কৈছোঁ যে এটলিষ্ট 15 আগষ্টত আমি আমাৰ স্বাস্থ্যকৰ্মীসকলক কিছু ৰেষ্ট দিয়াটো আমাৰ উচিত। কিন্তু কি কৰিব চৰকাৰৰ ডিৰেকশ্যন আছে কৰিবই লাগিব। আমি যিহেতু চৰকাৰৰ চাকৰ আমি চৰকাৰৰ চাকৰ বুলি কৈছোঁ, আমি নিজকে চাকৰিয়াল বুলি আমি চৰকাৰৰ চাকৰ চৰকাৰে যিদৰে ডিৰেকশ্যন দিব সেইমতেই কাম কৰিব লাগিব। গতিকে মই আহি থকা দিনত যাতে আমি চবেই মিলিজুলি আৰু অন্তৰংগ NGO তথা আমাৰ JB ডেভেলপমেণ্ট ট্ৰাষ্ট এইখিনিক মই আৰু অনুৰোধ কৰিছোঁ যাতে বানপানী এইবাৰ আমাৰ বেছি নহ'লে যোৱা বছৰ আমি বানপানী কেইবাটাও কেম্প JB ডেভেলপমেণ্ট ট্ৰাষ্টৰ লগত মিলি কৰিছিলোঁ আৰু এইবাৰ আমি বানপানীৰ পৰিৱৰ্তে ক'ভিড ভেকচিনেশ্যনৰ ক্ষেত্ৰত JB ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু জোনাই ব্লক PSC মিলি কাম কৰি আছোঁ আৰু আমাৰ এতিয়াও বহুত অঞ্চল এনেকৈ দিবলগীয়া হৈ আছে, মানে ভেকচিন দিবলগীয়া হৈ আছে। গতিকে মই আমাৰ চৌধুৰী চাহাবকটো কৈছোঁৱেই যে আমি মিলিজুলি আপোনালোকৰ যদি মেন পাৱাৰ আছে এটলিষ্ট মানুহখিনি উলিয়াই দিয়ক, আমি আমাৰ কাম আগবাঢ়ি যাম। গতিকে মই পুনৰবাৰ JB ডেভেলপমেণ্ট ট্ৰাষ্টক পুনৰবাৰ ধন্যবাদ জনাই মই ক'ভিড ভেকচিনেশ্যন আমি পাতিছোঁ, ৰেড টেষ্ট আমি কৰিছোঁ আমাৰ স্বাস্থ্যকৰ্মী আমাৰ স্বাস্থ্য বিভাগে। মই ভাবোঁ স্বাস্থ্য বিভাগে আজি যি ধৰণে আজি নিজৰ দায়িত্ব বুলি ভাবি মূৰ পাতি লৈ আমি কাম কৰিছে তাৰ কাৰণে তেওঁলোকে আজি স্বীকৃতি দিছে। তেখেতলোকক অনাগত ভৱিষ্যতে আৰু যাতে তেওঁলোকে প্ৰসাৰ কৰে তেওঁলোকৰ এই ট্ৰাষ্টৰ জয়ময় হয় আৰু এই ধৰণে ৰাইজক সেৱা কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে তাৰ প্ৰতি মোৰ তেখেতলোকলৈ আন্তৰিক শুভেচ্ছা থাকিল। ক'ভিডৰ আজি যি অকণমান আমাৰ জয়ন্ত ছাৰো কৈছে, কামান ছাৰো কৈছে যে আজি 15 আগষ্টৰ দিনাখনো আমি কেম্প পাতিব লগা হৈছে। যোৱাকালি ছাৰে মোক ফোন কৰিলে যে ওপৰৰ পৰা মেছেজ আহিছে আমি পাতিব লাগে। মই এইকাৰণে ভাল লাগে আমাৰ স্বাস্থ্যকৰ্মীসকলক
তেখেতলোকক যদি আমি কথাখিনি বুজাই দিওঁ না বুলি নকয়, কিন্তু টেকনিকেল কিছুমান সমস্যা থাকে, আমি সেইখিনি বুজি পাওঁ। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কামাল ছাৰে কালি মোকো ফোন কৰিছিলে, তো কামাল ছাৰে এটা জেগাত ভেকচিনেশ্যন কৰিছে আৰু মই দুটা জেগাত ভেকচিনেশ্যন কৰিছোঁ। মোৰ আজি এটা জেগাত ভেকচিনেশ্যনত অলপ বেনিফিচিয়াৰী কমকৈ আহিছে, আৰু দেওবাৰো হয়, দেওবাৰে হ'লে মানে আচলতে বেনিফিচিয়াৰীবিলাক ভাবে আজি হ'ব নেকি বুলি। কিন্তু ইমানেই ডেডিকেটেড আমাৰ টিম, মই ছাৰক কৈছোঁ, তেওঁলোকে আজি টাৰ্গেট ফিল আপ কৰিম বুলি তেওঁলোকে মোবাইল টিম লৈ পেলাই গুচি গ'ল, মই গমেই নাপাওঁ। পাহাৰৰ কাষত গৈ পেলাই ভেকচিনেশ্যন কৰি আছে 15 আগষ্টৰ দিনাখন। তো ভাল লাগে। গতিকে এইটো যে আমি যে এই কামটো কোনোবাই ক'ব নালাগে, মই সেইকাৰণে ক'ব বিচাৰিছোঁ আমাৰ স্বাস্থ্যকৰ্মী যিসকল উপস্থিত আছে ইয়াত, আপোনালোকে এইটো ভাবি লওক যে আমি যিমান সোনকালে যদি ভেকচিনেট কৰোঁ তাৰ আমাৰ লাভ কি হ'ব? আমাৰে কামটো কমিব ন। ভেকচিনেট হৈ যোৱা মানে কি বুজাব? আমাৰ যি জনসাধাৰণ আছে আমাৰ কাৰণে তেওঁলোকে আজি আমাৰ লোকলৈ চাই আছে, আমি তেওঁলোকক সোনকালে প্ৰটেকশ্যন দিব পাৰিম। থাৰ্ড ৱেভ আহি আছে আমাৰ, অলৰেডি কেৰেলা বা মুম্বাই এইবিলাক জেগাত আপোনালোকে গম পাইছে, আকৌ ক'ভিডটো আকৌ মানে মূৰ দাঙি উঠিছে। গতিকে আমি যদি ভেকচিনেট কৰি দিওঁ তেতিয়াহ'লে আমাৰ ৰাইজে আমি যিটো দেখিছিলোঁ আজি 2-3 মাহৰ আগত মুম্বাই দিল্লীত যিবিলাক পৰিস্থিতি দেখা পাইছিলোঁ, আমি তাৰ পৰা আমাৰ ৰাইজক ৰক্ষা কৰিব পাৰিম। এই দায়িত্ববোধটো যদি ভাবি লওঁ তেতিয়াহ'লে আমি এই কামটো মই ভাবোঁ ৰখি থকা লাভ নাই। আমি যিমান পাৰে সিমান কৰি সোনকালে শেষ কৰিব লাগে। আমাৰ কাকতি ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি এই শুভক্ষণতে তেখেতে আমাৰ কাৰণে যথেষ্টখিনি ভেকচিন আমাক প্ৰভাইড কৰিবলৈ গৈ আছে। আজিও চাগে জোনাই স্বাস্থ্য কেন্দ্ৰত আজি 6-7 হাজাৰ ভেকচিন ডেলিভাৰী হৈছে, আৰু তেনেকৈ আমাৰ তাতো ডেলিভাৰী হৈছে। ভেকচিনৰ শ্বৰ্টেজ নাই, কিন্তু এতিয়া এটা কথা হৈছে আমাৰ বেনিফিচিয়াৰী শ্বৰ্টেজ হৈ গৈছে। শ্বৰ্টেজ মানে আমি বেনিফিচিয়াৰী দি গৈ আছোঁ, আমি য'ত নেকি 100 পাওঁ তাত আমি 20, 30, 50 এনেকুৱা পাব পাৰোঁ। গতিকে আমি অলপ ষ্ট্ৰেটেজিটো চেঞ্জ কৰি কাম কৰিব লাগিব। আৰু বিশেষভাৱে জেবি ডেভেলপমেণ্ট ৰাষ্ট্ৰৰ বিষয়ে মই কি ক'ম, ছাৰে কোৱাৰ দৰে আমি তেওঁলোকক আজি চিনাকি নহয়, আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে কেম্প বা আমাৰ ডিফিকাল্ট এৰিয়াবিলাকত কাম কৰিবলৈ আমি আগলৈও পাইছোঁ। তেওঁলোকে যথেষ্ট আমাক সহায় কৰিছে এই ক্ষেত্ৰত, আমি সেইটো সদায় আমি স্বীকাৰ কৰিম। লগতে তেওঁলোকৰ লগত জেবি ডেভেলপমেণ্ট ৰাষ্ট্ৰৰ লগত আমি চিনাকি আছোঁ। এইবাৰ আমাৰ লগত অন্তৰংগ NGO তেখেতলোক উপস্থিত আছে, দেশবিঘলগীয়া তেখেতলোকো আমাৰ লগত যথেষ্টখিনি কষ্ট কৰিছে। এতিয়া কথাটো ক'ব বিচাৰিছোঁ, এতিয়াও চাগে আমাৰ মোৰ এৰিয়াত বিশেষকৈ আৰু বহুতখিনি ভেকচিনেশ্যন দিব আছে। আমাৰ হাইষ্ট পপুলেশ্যন BPSC হয়, আধাও যোৱা নাই এতিয়া। গতিকে আমি প্লেনিং কৰি আছোঁ। আমাৰ ভেকচিন মাৰি শেষ কৰিব পৰা নাই। যোৱাকালি যিটো এটা জেগাত হৈছিলে তাত more than 3-4,000 মানুহ এতিয়ালৈকে গোট খাইছে আহিছিলে। আমাৰ 1,000 ভেকচিন দিয়াটো কিমান সমস্যা। ভেকচিনটো অকল দিলে নহ'ব, আকৌ অনলাইনত আমি ৰেজিষ্টাৰ কৰিব লাগিব। সেইখিনি আমি ঘৰত আহি আকৌ ৰেজিষ্টাৰ কৰা হৈছে। মোবাইল আমাৰ চাৰ্জ নাইকিয়া হৈ গৈছে, নেটৱৰ্ক নাই, আকৌ ঘৰত আহি কৰিব লাগে। বিভিন্ন ধৰণৰ পোক পতংগ ভক্ষণ কৰে বা বিভিন্ন ধৰণৰ পোক পতংগ পৰীক্ষা নিৰীক্ষা বা এনেকুৱা ধৰণৰ এইবিলাক কথা চৰ্চা কৰিছিলে। আমি দুই ধৰণৰ কথা চৰ্চা কৰিছিলে, কিন্তু বানুলীৰ কিবাৰ দেশৰ পৰা কি COVID-19 উৎপত্তি হৈছিলে বুলি চৰ্চা চলিছিলে। আৰু চৰ্চা চলিছিলে চীনে এইটো ভাইৰাছ নহয়, এইটো জৈৱিক অস্ত্ৰ হিচাপে চীনে প্ৰস্তুত কৰিছে বুলি চৰ্চা কৰিছে। যি নহওক লাগে, মই বিশ্বাস কৰোঁ বা বিভিন্ন গৱেষকেও কৈছে যে COVID-19 যি যেনেকৈ ধৰণে লাগে এই ভাইৰাছ কেৱল এইটোৱেই নহয়, এই পৃথিৱীত এতিয়াও বৰ্তমানে হাজাৰ এই ক'ভিডতকৈও মাৰাত্মক ভাইৰাছ সুপ্ত হৈ আছে। এই সুপ্ত ভাইৰাছকেইটা যেতিয়া জাগ্ৰত হ'ব তেতিয়া এই পৃথিৱীত মানুহ বৰ্তি থকাটোৱে সম্ভৱ হ'ব। সেইটো কাৰণে আমি এই পৃথিৱীৰ সুপ্ত ভাইৰাছসকলক আমি জগাই তুলিব নালাগে। আৰু যদি মানুহ আমি অন্য জীৱ জন্তু প্ৰাণীৰ প্ৰতি আমি শ্ৰদ্ধাশীল হৈ জীয়াই থাকিব লাগিব। এই পৃথিৱীখন বৰ্তি থাকিবৰ বাবে মানুহ অপৰিচাৰ্য নহয়। মানুহ নহ'লে এই পৃথিৱীখন বৰ্তি থাকিব, কিন্তু এই মানৱ সমাজ বা মানুহ জীয়াই থাকিবৰ কাৰণে এই পৃথিৱীৰ আৱশ্যক। পৃথিৱী নহ'লে মানুহ কোনো গ্ৰহৰ মানুহ বৰ্তি থাকিব নোৱাৰিব। সেইটো কাৰণে এই পৃথিৱীত মানুহ জীৱশ্ৰেষ্ঠ। হাজাৰ লক্ষ জীৱ জন্তু পোক পতংগ উদ্ভিদ জীৱকুলৰ ভিতৰত মানুহে হৈছে শ্ৰেষ্ঠ বুলি কোৱা হয়। মানুহ ভাল বেয়া চিন্তা কৰিব পাৰে, বিবেচনা কৰিব পাৰে, বোধ জ্ঞান আছে, চেতনা আছে। সেইটো কাৰণে মানুহ শ্ৰেষ্ঠ বুলি কোৱা হয়। আৰু মানুহে হৈছে
এই পৃথিৱীক সুগম অৱস্থাত ৰাখিব পৰা একমাত্ৰ প্ৰাণী। সেইটো কাৰণে মানুহৰ দায়িত্ব সৰ্বাধিক এই পৃথিৱীখনক আমি কেনেকৈ বচাই ৰাখোঁ, কাৰণ পৃথিৱী মানুহ জীয়াই থাকিবলৈ হ'লে আমাক এই পৃথিৱী লাগিব। গতিকে পৃথিৱীক কেনেকৈ আমি সুগম অৱস্থাত ৰাখিব পাৰোঁ, পৃথিৱীৰ পৰিস্থিতি কেনেকৈ আমি JB ডেভেলপমেণ্ট ট্ৰাষ্টৰ উদ্যোগত জোনাই বালিকা বিদ্যালয়ত জোনাই তথা চিচিবৰগাঁও স্বাস্থ্যকৰ্মীসকলক ক'ভিড যোদ্ধা হিচাপে আমাৰ JB ডেভেলপমেণ্ট ট্ৰাষ্টে এখনি পোলাম গামোচা আৰু এটা প্ৰশংসা পত্ৰৰে আমাকে ক'ভিড যোদ্ধা স্বীকৃতি দিয়ে। আৰু এই অনুষ্ঠানত আমাৰ ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ ৰণীৰৰ কাকতি ছাৰ স্পেচিয়েল গেষ্ট হিচাপে ইয়াত উপস্থিত থাকে আৰু আমাৰ সমূহ স্বাস্থ্যকৰ্মীসকলক ভৱিষ্যত ক'ভিড যোদ্ধা হিচাপে কাম কৰি যাবৰ কাৰণে চবকে অনুপ্ৰেৰণা যোগায়।